এতিয়া আমি চাহ তাহ খাই আহিলোঁ। এতিয়া আমি আছোঁ ৰয়িঙতে। ৰয়িঙত আছে এতিয়া চাহ খালোঁ, চাহ খাই পেলাই বাইকখন বেলেগ এজেগাত পাৰ্ক কৰা হৈ আছে। তাৰপৰা লৈ আহি পেলাই আমি এতিয়া ভাবিছিলোঁ এই মায়াদিয়া নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু মায়াদিয়াকৈ যাওঁ। আকৌ ইয়াত চাবলগীয়া একোৱেই নাই, যিকেইটা আছে লেককেইটা মানে ট্ৰেকিং কৰিব লাগে। সেইকাৰণে মানে আমি মায়াদিয়া নাযাওঁ বুলি ভাবি মায়াদিয়াকৈ চাই আহোঁ ন। চাই যাওঁ আৰু আপোনালোকক বাইকতে লগ পাম। আমি এতিয়া মায়াদিয়া যাবলৈ ওলালোঁ, ৰুম এৰিলোঁ। এতিয়া আমি মায়াদিয়া গৈ আছোঁ। মায়াদিয়া ইয়াৰ পৰা আছে 54 কিলোমিটাৰ, 1 ঘণ্টা লাগিব আমাৰ। তাৰপৰা আমি আকৌ ৰিটাৰ্ণ হৈ আজি তিনিচুকীয়া ডিব্ৰুগড়ত থাকিমগৈ। মায়াদিয়া 54, only 88, Italian 178, Anini 227. কি ধুনীয়া লাগিছে চব, কিন্তু ইয়াত যেতিয়া বাৰিষা কৰে পুৰা পানী হৈ থাকে। এতিয়া পানী অকণোৱে নাই, খালি অকণমানি নিজৰ এটা বৈ আছে। এতিয়া আমি আকৌ পাহাৰত উঠিব লাগিব, এয়া আৰম্ভ হৈ আছে। ৱেলকাম টু মাহাও ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় মাহাও। ৱেলকাম টু মায়দিয়া পাছ। কি ধুনীয়া ৰাস্তা, চাওক নতুনকৈ বনাইছে হ'বলা ৰাস্তাটো মায়দিয়া যোৱা। ভাল লাগিছে গাড়ী চলাই, আৰু ৰ'দটো দিছে অলপ, আগত ঠাণ্ডা লাগি আছিল, এতিয়া ভাল লাগিছে। কেনেকুৱা ৰাস্তা দি আহি আছো চাওক। মায়দিয়া আৰু 12 কিলোমিটাৰ মান আছে মায়দিয়া। ঠাণ্ডা লাগিছে ইয়াত, ঠাণ্ডা পুৰা। এই মাৰ্চ মাহতো ঠাণ্ডা, একে কপাই আনিছে। মায়দিয়া আছে 12 কিলোমিটাৰ। এই কি ধুনীয়া লাগিছে চাওকচোন। ঠাণ্ডাটো বেছি। পাহাৰটো চাওক, এইটো মন্দিৰ বনোৱা আছে। চাওক এতিয়া মাৰ্চ মাহলৈ বৰফ পৰিয়ে আছে এইটো পাহাৰত। এতিয়া আৰু 2 কিলোমিটাৰ মান আছে মায়দিয়া। একে হাত চাত বিষাই গৈছে, অকণমান ৰখিছোঁ। এতিয়া আমি এইখিনিতে এখন ৰখিছিলোঁ, বোলে আকৌ উঠিছোঁ। আকৌ 2 কিলোমিটাৰ যাই পেলাই মায়দিয়া পাছটো চাওঁ, চাই পেলাই আকৌ আমি উভতিব লাগিব। সেইকাৰণে বেছি দেৰি নকৰোঁ, বলক আমি মায়দিয়া পাছ পালোহি নেকি। সেইটোৱে মায়দিয়া পাছ। মায়দিয়া পাছ, মায়দিয়া এল্টিটিউড 2655 মিটাৰ, 8711 ফুট। এইটোৱে মায়দিয়া পাছ। আমি আৰু নাযাওঁ, এইখিনিতে ৰখিলোঁ। কি ধুনীয়া। ফাইনেলি এটা মনৰ আশা পূৰণ হ'ল। ইয়াত ঠাণ্ডা দিনত পুৰা বৰফ পৰে, জানুৱাৰী ডিচেম্বৰ জানুৱাৰীত পুৰা বৰফ হয়, কিন্তু এতিয়া মাৰ্চ মাহত বৰফ নাই। আমি মায়দিয়া পালোহি। মায়দিয়া ঠাণ্ডা ইয়াত বহুত, মানে মাৰ্চ মাহতো যে ঠাণ্ডা
কপনি উঠি গৈছে কিন্তু বৰফ আছে বৰফ ইটো চাইডে আছে আপোনালোকে ভালকৈ দেখা নাপাব ভিডিঅ'ত কিন্তু বৰফ আছে সিটো চাইডে আছে আৰু মানে ইয়াতে এইখন মানে ইয়াত বৰফ নাই এতিয়া মাৰ্চ মাহত একো বৰফ নাই ডিচেম্বৰ জানুৱাৰীত পূৰা বৰফ পৰে আৰু এইখিনিতে এটা মন্দিৰো আছে তাৰপিছত আমি মানে এই পোষ্টাৰখনত ৱেলকাম টু মায়ুদিয়া পাছ এইখনৰ লগত ফটো উঠিবৰ কাৰণে ইমান দূৰ আহিলোঁ কাৰণ বৰফ নাপাওঁৱেই জানো সেইটো মাৰ্চ মাহত বৰফ নাপায় তেওঁ আহিলোঁ চাই যাওঁ বোলো আহিছোঁই যেতিয়া চাই যাওঁ ভাল লাগিছে এইটো আসাম ৰাইনো ট্ৰেভেল ব্লগছ মৃগাংক এইখন চাইনবোৰ্ডতে আমাৰ নাম আমি কেতিয়াকৈ আহিছিলোঁ আমাৰ যোনটো ইউটিউব চেনেল সেইটো নাম লিখি থৈ গৈছোঁ এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমি এতিয়া মায়ুদিয়া পাছৰ পৰা ৰিটাৰ্ণ হ'লোঁ এতিয়া আমি এইখিনিতে হোটেল এখন আছে কিবা এটা খাই লওঁ খাই লৈ পেলাই আমি আকৌ ৰয়িং পামগৈ আৰু এইখিনি ভিডিঅ' নকৰোঁ আমি আকৌ ৰয়িঙৰ পৰা যেতিয়া তিনিচুকীয়া যাম আমি বগীবি এই ভূপেন হাজৰিকা সেতু ধলা সদিয়া হৈ যামগৈ আমি সেইটো চাইডে আকৌ ভিডিঅ' কৰিম আমি ইয়াতে এতিয়া মেগী খাম ইয়াত এটা কথা ৰয়িঙতো থাকিব পাৰি কিন্তু ইয়াতো থাকিব পাৰি ইয়াত হোটেল ফুডিং এণ্ড লুডিং হয় আমি গম নাপাওঁ কালি আমাৰ ৰাতিও হৈছিল সেইকাৰণে আমি নাহিলোঁ ইয়াত কিন্তু এতিয়া আহি পেলাইছোঁ যে ইয়াত থাকিব পাৰি ভালে জেগা আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব এইখিনি আছে মায়ুদিয়া পাছৰ লগতে আমি এতিয়া মেগী অৰ্ডাৰ দিছোঁ মেগী 50কৈ লৈছে তাকে খাওঁ মেগী খাই বৈ লৈ এতিয়া আমি আকৌ তিনিচুকীয়া যাম মানে ৰয়িং হৈ তিনিচুকীয়া যাম এতিয়া আমি ৰয়িং পালোহি ৰয়িং পাৰ হৈ আমি এতিয়া ইয়াত নৰখোঁ আমি ডাইৰেক্ট যাম এতিয়া তিনিচুকীয়া ইয়াত কাৰণ এতিয়া টাইম হ'ল 12:30 হ'ল আমি ইয়াত ৰখি কৰি নাথাকোঁ এতিয়া আমি চাহ খাবলৈ ৰখিছোঁ অলপ চাহ খাই লওঁ আমাৰ চাখাৰীয়া চিংৰা খায় চিংৰা কাৰণে সি কেতিয়াবা কৈছে চিংৰা খায় এতিয়া খাই লওঁ আৰু নৰখিম বুলি ভাবিছিলোঁ ৰয়িঙত কিন্তু ই ক'লে চাহখন খাই লওঁ সেইকাৰণে আকৌ চাহখন খাই পেলাই আকৌ আমি ৰাইড ষ্টাৰ্ট কৰিম ৰয়িঙত নৰখিম বুলি ভাবিলোঁ কিন্তু ৰখিব লগা হ'ল কাৰণ আমাৰ চাখাৰীয়াই বোলে চিংৰা খায় সেইকাৰণে আমি ৰখিলোঁ চাহকণো আমি খালোঁ খাই পেলাই এতিয়া আকৌ ৰাইড ষ্টাৰ্ট কৰিছোঁ এতিয়া আমি ধলা সদিয়া হৈ মানে ভূপেন হাজৰিকা সেতু হৈ একে ডাইৰেক্ট তিনিচুকীয়া যাম এতিয়া তিনিচুকীয়ালৈ আছে 90 কিলোমিটাৰ ডিব্ৰুগড় 138 ইটানগৰ 150 গুৱাহাটী 600 এইটোৱে পাছ এইখিনি হয় শান্তিপুৰ কংগং এইটোৱে পাছ হয় এতিয়া আমি পাৰ হৈছোঁ এতিয়া পাৰ হৈ গ'লোঁ আমি অৰুণাচল বৰ্ডৰ পৰা ওলাই গ'লোঁ এইটো কংগং পাছ সদিয়া মাজেদি আহিছোঁ আমাৰ অসমৰ সীমাৰ সদিয়াই লাষ্ট চাপখোৱা সদিয়া চাপখোৱা পাইছোঁহি ষ্টাৰ্ট হৈছে ধলা সদিয়া ষ্টাৰ্ট হৈছে ধলা সদিয়া ষ্টাৰ্ট হৈ গ'ল
আমি এতিয়া অকণ ঢলা শদিয়াৰ ওপৰত ফটো মাৰিলোঁ। তাৰপিছত এতিয়া আকৌ যাওঁ। এতিয়া আছে ডিব্ৰুগড়লৈ 105 কিলোমিটাৰ। আজি আমি ডিব্ৰুগড়ত থাকিম। তাকে যিমান সোনকালে পাওঁ ডিব্ৰুগড় পাবলৈ চেষ্টা কৰিম। তিনিচুকীয়াত ৰখি চাগে কিবা এটা খাম, কাৰণ ভোকো লাগিছে। এতিয়ালৈকে আমি ভাত খোৱাই নাই। আমি ঢলা শদিয়া পাৰ হ'লোঁ আৰু চাগে তিনিচুকীয়ালৈ বেছি দূৰ নাই। তালাপ পাইছোহি। তালাপ মাৰ্কেট হয় এইটো। কিন্তু আমি গৈছিলোঁ সেইদিনাখন এইটো ৰাস্তা দি, এইটো গৈছিলোঁ। এতিয়া আমি চিধা যাব লাগিব। আমি নামচাই গৈছিলোঁ লেফ্ট চাইডে দি, এইটো ৰাস্তা। এতিয়া আমি বাইপাছ হৈ যাম, চিধা নাযাওঁ। চিধা গ'লে তিনিচুকীয়া টাউন হৈ যাব। আমি বাইপাছ হৈ যাম। এইপিনে যাম আমি। এইটো বাইপাছ হয়, মাকুম বাইপাছ। দুটা ৰাস্তা যাব পাৰি, এটা মাকুমৰ বাইপাছ এইপিনে হৈ ডিব্ৰুগড় পাৰি, আৰু এটা এইটো ৰাস্তা পাৰি। এতিয়া আমি ৰাইট চাইডে যাম। এইটো দি যাম আমি। এইটো দি অলপ চমু হয়। এতিয়া আমি ডিব্ৰুগড় টাউনত সোমাই গ'লোঁ। বহুত ভোক লাগিছে। ভাবিছিলোঁ আমি তিনিচুকীয়াত খাম বুলি, কিন্তু আমি তিনিচুকীয়া টাউনত নোসোমালোঁ, বাইপাছ হৈ আহিলোঁ। সেইকাৰণে আমাৰ তিনিচুকীয়াত খোৱা নহ'ল। এতিয়া ডিব্ৰুগড়তে খাই লওঁ। তাৰপিছত আজি আমি ইয়াতে ষ্টে কৰিম, ইয়াতে থাকিম। তাৰপিছত খাবলৈ হোটেল বিচাৰিব লাগিব। বৰ্তমান আমি ৰুম পালোহি। আমাৰ হোটেলখন হ'ল সম্ৰাট, পুলিচ ৰেলৱে ষ্টেচনৰ লগতে সম্ৰাট। ভালেই হোটেল, 700 টকা দূৰ হোটেল। মানে বেডকেইখন চা, বেডকেইখন বেয়া নহয়। 700 টকাত দুটা মানুহ। ৰাহুল দেউতাকৰ লগত থাকিব, আমি দুটা ইয়াতে থাকিম। আৰু ভালেই চব। খালি এটা অসুবিধা, পাৰ্কিংটো প্ৰব্লেম হয়। বাকী চব এইপিনে মই বাহিৰৰ বেলকনি ওলাই আহিছোঁ। ভালে, আপোনালোকে আহিলে থাকিব পাৰিব ইয়াতে। সম্ৰাট হোটেল সম্ৰাট মাৰিলে আপোনাৰ চাৰ্চ কৰিলে পাই যাব নেটত। এতিয়া আমাৰ ভাত খোৱা পৰ্ব শেষ। আমি খাই বৈ ল'লোঁ। এতিয়া আমি আজি ইমানতে আমাৰ যোনটো অৰুণাচল জাৰ্ণিটো আছিল সেইটো ইমানতে সামৰণি মাৰিম। আৰু যদি আমি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পাৰে কমেণ্টো কৰিব, কিমানখিনি ভাল পালে কিমান বেয়া পালে সেইখিনি সকলোখিনি কমেণ্টত লিখিব। আজিলৈ গুড নাইট, শুভৰাত্ৰি।